ডিপ্ৰেশ্যন বা মানসিক হীনমান্যতাত ভোগা মানে কি আৰু ই কেনে গুৰুতৰ সমস্যা আমি নিশ্চয় সকলোৱে জানো, নহয়নে? নমস্কাৰ, মই শিলাদিত্য গগৈ, ব্ৰেইন ট্ৰেইনাৰ, কেৰিয়াৰ কাউন্সিলৰ আৰু বেদিক মেথ এক্সপাৰ্ট। আজিৰ এই ভিডিঅ'টোত এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। বিষয়টো হ'ল ডিপ্ৰেশ্যন। এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে বৰ্তমানৰ শিশুসকলৰ মগজুৰ ক্ষমতা বা টেলেণ্ট আমাৰ সময়তকৈ যথেষ্ট বেছি, কিন্তু মানসিক দৃঢ়তা, মেণ্টেল টাফনেছৰ দিশত মই ভাবোঁ তেওঁলোক যথেষ্টখিনি পিছপৰা। আৰু হয়তো এইটো কাৰণতেই আজি নৱপ্ৰজন্মৰ মাজত ড্ৰাগ এডিকশ্যন, সৰু কিছুমান কথাতে মানসিকভাৱে ভাগি পৰা বা আত্মহত্যাৰ দৰে প্ৰৱণতা উদ্বেগজনকভাৱে বাঢ়ি গৈছে। কিন্তু আমাৰ এই মিড ব্ৰেইন এক্টিভেশ্যন কোৰ্চটো, যাৰ আন এটা নাম ব্ৰেইন জিম, এইটো কোৰ্চৰ ট্ৰেইনিং কৰা শিশুসকল ভৱিষ্যত জীৱনত মানসিকভাৱে যথেষ্টখিনি শক্তিশালী হৈ পৰিব, যাৰ ফলত তেওঁলোকে যিকোনো সমস্যা বা মেণ্টেল প্ৰেছাৰ খুব সহজেই মোকাবিলা কৰিবলৈ সক্ষম হ'ব। কাৰণ আহিব লগা দিনবোৰ আজিৰ সময়তকৈ বহুত বেছি প্ৰতিদ্বন্দ্বিতাময় আৰু টাফ হ'বলৈ গৈ আছে। গতিকে এই ট্ৰেইনিঙৰ যোগেদি আমি যদি শিশুসকলক ভৱিষ্যত জীৱনত যিকোনো সমস্যাৰ মোকাবিলা কৰিব পৰাকৈ মানসিকভাৱে শক্তিশালীকৈ গঢ়ি তোলোঁ, তেতিয়া তেওঁলোকৰ আহিব লগা দিনবিলাক যথেষ্ট সুবিধা হ'ব আৰু তেওঁলোকে যিকোনো সমস্যা খুব মানসিক দৃঢ়তাৰে মোকাবিলা কৰিব পাৰিব। এনেদৰেই আমাৰ ট্ৰেইনিংটোৰ বিষয়ত, মিড ব্ৰেইন এক্টিভেশ্যন ট্ৰেইনিংটোৰ বিষয়ত আৰু কাউন্সিলিং বিষয়ত আপোনালোকক সময়ে সময়ে আপডেটখিনি জনাই যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।